হেৰি এটা কাম কৰোঁ দিয়ক। এই ল'ৰাটোকে ঘৰখনত থৈ পেলাই আমি বঢ়িয়াকৈ ছোৱালীজনীৰ ঘৰত এপাক যাওঁ দিয়ক। কাৰণ বহুত দিন হ'ল ছোৱালীজনীৰ ঘৰত আমি এদিনো যোৱা নাই। এতিয়া বহুত দিনৰ মূৰত ছোৱালীজনীৰ ঘৰত যাওঁ দিয়ক। কাৰণতো তেওঁলোকৰ এতিয়া ধৰক এবাৰ যদি যোৱাহেঁতেন ভাল পালেহেঁতেন। বিয়া দিয়াৰ পিছৰ পৰা এদিনো যোৱা নাই। গতিকে কিবা এটা ভাবকচোন, নে আপুনি যায় নে নাযায় সেই কথাটো কওক। এবাৰ যোৱাহেঁতেন বহুত ভাল লাগিলেহেঁতেন, মোৰো ভাল লাগিলেহেঁতেন। কাৰণতো জোৱাই এজনৰ ঘৰলৈ সকলোতে বিচাৰে ন যোৱা কথাটো। ময়ো সেই কথাটো নভবা নহয়, মই ভাবিছোঁৱে। গতিকে যোৱাটো তুমি সাতাং কৰা, তেতিয়া গোটেইকেইটা যাম বাৰু। আৰু এতিয়া যিহেতু ধানৰ ছিজন, গতিকে আমিকেইটা গৈ পেলাই যদি তেওঁলোকৰ ঘৰত গৈ এবাৰ যাওঁ বহুত ভাল পাব। গতিকে যোৱাটো বেছি ভাল হ'ব। আৰু লগে লগে সিহঁতে ধৰক এতিয়া মানে জোৱাইও ভাল পাব, ছোৱালীজনীও ভাল পাব, আৰু নাতিটোও ভাল পাব। বহুত দিনৰ মূৰত আমি কাকা আইতাক যাম। গতিকে বহুত ভাল কথা ভাবিছা বাৰু। এতিয়া মোৰ অফিচৰ কামো শেষ হৈছে এইকেইদিন, আৰু এইফালে মানে অফিচ এই 3 দিন বন্ধও আছে। গতিকে যোৱাটো বেছি ভাল হ'ব দিয়া। হ'ব দিয়া, তুমি এনেকুৱা কোন তাৰিখে যোৱা সেইটো কথাটো হেৰি কৰিলে হ'ল, মোক ক'বা, মই তেতিয়া সেইদিনাখনে ৰেডি হ'ম আৰু। আপুনি যিটো কথা কৈছে ভাল কথা কৈছে। এতিয়া কেতিয়ালৈ যাব ধৰক, পৰহিলৈ গ'লে এতিয়া ল'ৰাটো আজিতো ওলাই গৈছে, তেওঁ আহিলো লোৱাৰ লগে লগে ল'ৰাটোক কথাটো অৱগত কৰা যাব। তেতিয়া ল'ৰাটোৱে কি কৰে বাৰু কি নকৰে সেইটো শুনি যাওঁ, হয় নে নহয়? হ'ব দিয়া সেইটো কথা চিন্তা কৰিব নালাগে। এতিয়া এটা কাম কৰা, তুমি গৈ পেলাই কিবা বনোৱা, গৈ পেলাই যদি আমি খাব পাৰোঁ এতিয়া খাই লৈ অলপ ৰেষ্ট লৈ পেলাই তেতিয়া আৰু কি বস্তু ল'বা বা কি বস্তু কিনি ল'বা সেইটো কথা তুমি চিন্তা কৰাটো ভাল হ'ব। আৰু মই সেই কথাটো ভাবিছোঁ, কিবা এটা নহয় কিবা এটা বস্তু ল'বই লাগিব। কাৰণ ল'ৰা ছোৱালী বুলিয়ে নহয়, আৰু এতিয়া নাতিটো আছে, বহুত দিনৰ মূৰত আমি যাম। গতিকে সেইটো কথা কিবা এটা ভাবা। হ'ব দিয়ক বলক, এতিয়া কিবা এটা খাই লওঁ দুইজনে বলক। বোপা, পৰহিলৈ মই আৰু মায়ে তোমাৰ বা ঘৰলৈ যাম। গতিকে তুমি ঘৰখনত অকলে থাকিবা, আৰু বেলেগ কোনো কাম বন হওক বা বেলেগলৈ ঘৰখন এৰি থৈ নাযাবা। গ'লে তলা মাৰি থৈ যাবা। আৰু চাবা, চুৰ চৰকাৰী দিন ভাল নহয়, কোনোবাই চুৰ কৰিব পাৰে কিবা। গতিকে তুমি অলপ সাৱধান হৈ থাকিবা। ঘৰত থাকিলে সাৱধান হৈ থকাটো সদায় ভাল কথা, বুজি পালা? আৰু পাৰিলে লগৰ ল'ৰা এজনক মাতিবা, ঘৰখন ৰাখিবা দেই। হ'ব দিয়ক, আপুনি সেই কথাটো চিন্তা কৰিব নালাগে। হ'ব, মই থাকিম বাৰু। আৰু বাহঁতৰ ঘৰলৈ গ'লে কি লৈ যাব? কিবা বাৰ কাৰণে কিবা চাদৰ মেখেলা লৈ যাওক, আৰু ভিনিটিৰ কাৰণে কিবা এটা লৈ যাওক, তেতিয়া ভাল পাব। বহুত দিনৰ মূৰত গৈছে। এতিয়া আপোনাৰ কমেও 7 বছৰ 8 বছৰ হৈ গৈছে বাহঁতৰ ঘৰলৈ যাওঁতে। গতিকে আপুনি সেইকাৰণে গ'লে কিবা কিবি লৈ যাব। কাৰণতো আকৌ বেয়া পাব পাৰে না, বহুত দিনৰ মূৰত যায়। সিহঁতে বহুত ভাল পাব, কাৰণ বহুত দিনৰ মূৰত যোৱাৰ কাৰণে বহুত ভাল পাব। গতিকে আপোনালোকে সোনকালে সেইটো যোৱা ভাল কথা, বজাৰ চজাৰ কৰি লৈ যাব। আৰু মাছ চাছ লৈ যাব, কাৰণ সিহঁতক আৰু পেচা দি থাকিব নালাগে, আৰু নিজে যা যোগাৰ কৰি লৈ যোৱাত গ'লে বহুত ভাল হয়। তোমাৰ চিন্তাধাৰাটো ভাল কথা, মই শুনি সন্তুষ্ট হ'লো। হ'ব বাৰু, আমি মাৰ লগত মই ডিছকাছ কৰি লওঁ কি লৈ যাব লাগে, কি লৈ যাব নালাগে। আৰু সেইটো কথা তুমি চিন্তা কৰি থাকিব নালাগে বাৰু। হ'ব বাৰু। মোৰ বিষয়ে কি কথা পতা হৈ আছে দেউতাক আৰু পুতেকৰ মাজত, হে কওকচোন? নহয়, আমি কথাটো পাতিছিলো যে এতিয়া মোৰ ছোৱালীজনী ঘৰলৈ যোৱাৰ লগে লগে কি বস্তু নিব লাগিব, কি বস্তু বজাৰ কৰিব লাগিব, আৰু তেওঁ কি ভাল পায়, আৰু নাতিনীলৈ কি দিব লাগিব, সেইটো বিষয়েহে আলোচনা কৰি আছিলো। আৰু বোপাসকলে মোক কৈছিলে যে দেউতা যাওঁতে অন্য শাক চব্জিয়ে হওক বাৰু, নাই বা লগতে মাছ মাংস অলপ লৈ যাব লাগিব, কাৰণ ছোৱালীজনী ঘৰত প্ৰেছাৰ নাপায়। সেই কথাটোহে মানে আলোচনা কৰি আছিলো। হ'ব দিয়া, তোমাৰ বিষয়ে আমি একো আলোচনা কৰা নাই, কিন্তু এতিয়া পৰহিলৈ আমি যাম বুলি কৈছো। এতিয়া পুনৰ কৈছো, লগৰ ল'ৰা এজন আনি ঘৰত ৰাখিব, আৰু 2 দিন থাকিলেই হ'ল। আৰু আমি তাৰ 2 দিনৰ পিছত আহিয়ে পাম, আৰু হয় নহয়? মই একো কথা কোৱা নাই, কিন্তু বালৈ আপোনালোকে অলপ কাপোৰ চাপোৰ লৈ যাব। ঠাণ্ডা দিন আহিছে নহয়, ঠাণ্ডা দিনত এতিয়া বাৰু কি হয় বা কেনেকুৱা হেৰি কৰিছে, আৰু আপোনালোকে কাপোৰ লৈ গ'লে ভাল পাব। কাৰণতো ইয়াৰ উপৰিও এতিয়া ধৰক এতিয়া ভিনিহঁতক মই শুনা মতে বেলেগ এক্সট্ৰা কৰি দিলে বোলে দেউতাকে। আগতে আকৌ দেউতাকহঁতৰ লগত একেলগে আছিলে, যে ভাই ককা গোটেইকেইটা একেলগে আছিলে। এতিয়া ভিনিহঁতৰ এক্সট্ৰা হ'ল, গোটেই ভাই ককাকেইটা এক্সট্ৰা হ'ল। গতিকে বহুত দিন হ'ল নহয়, আমিওতো যোৱাই নাই, আৰু এতিয়া বায়েও আমাক মাতিব বিচৰা নাই বা হেৰি কৰা নাই, খবৰ লোৱা নাই। তথাপি ভাল নালাগে নহয়। গতিকে আপোনালোকে যাওঁতে সেইকাৰণে পৰাপক্ষত কিছু যিমান পাৰে বস্তু লৈ যাব, কাৰণতো তেওঁলোকে জানো অসুখ আৰু ধৰ অসুবিধাৰ সৃষ্টি নহয়, সেইটোহে মই পাপাৰ লগত কথা পাতি আছিলো। আৰু আপোনাৰ বিষয়ে আমি একো কোৱা নাই বাৰু, আৰু কিয়নো ক'ম। আৰু পৰহি যাব, ভালে কথা। সেইবোৰ যদি হৈছে ভালে হৈছে। পৰহি যোৱাৰ লগে লগে ৰাতিপুৱা সোনকালে কাৰখনতে যাব লাগিব। যোৱাৰ লগে লগে আৰু এই বস্তুবোৰ গাড়ীৰ ডিগিত সকলোবোৰ বস্তু ভৰাই দিবা। আৰু মই তেওঁৰ কাৰণে কাপোৰ কেইযোৰমান লৈছো, লগতে আৰু ঠাণ্ডাৰ কাৰণে কাপোৰ কিছুমান লৈ লৈছো ৰাতিটোৰ কাৰণে। গতিকে গ'লে বহুত ভাল লাগিব। হ'ব বাৰু, এতিয়া অলপ মই কিবা এটা বনাও, খাই পেলাই অলপ ৰেষ্ট লওঁ, গোটেইবোৰে শুই থাকো দিয়া। হ'ব দিয়া।
হ'ব মা, এটা কাম কৰিব, আপুনি চিকেন পকৰা বনাবচোন। আজি অলপ চিকেন পকৰা খাব মন গৈছে, বহুত ঠাণ্ডা দিন আৰু অলপ মানে জ্বলা দি পেলাই খাই দিলে বৰ ভাল লাগিব। গতিকে আপুনি সেই কামটো কৰিবচোন, বেয়া নাপায় যদি। বোপাটো ঠিক কথাই কৈছে, মোৰো সেই তাকে খাব মনে গৈছে। ঠাণ্ডা দিনত গাটো চৰ্দি লাগি আছে আৰু মাতটো কেনেকুৱা হৈ গৈছে, সুধিছে নহয়, অলপ ভেদলা খাই গৈ আছে মোৰ মাতটো। গতিকে আৰু পৰাপক্ষত চিকেন পকৰা বনালে খাই ভাল লাগিব, গাটো ভাল লাগিব আৰু জ্বলাটো খালে, বুজি পাইছা, ঠাণ্ডা দিনত। হেৰা, ইমান বেয়া ৰাস্তা, গাড়ীখন বহুত দূৰতে থৈ আহিব লগা হ'ল। ৰাস্তাটোচোন বহুত বেয়া। এতিয়া বস্তুবোৰ কেনেকৈ আনিম আৰু কেনেকৈ কঢ়িয়াই লৈ যাম বাৰু? গাড়ীখনৰ ডিগিতে গোটেইবোৰ বস্তু ভৰি আছে আৰু এনেকুৱা ইমান কষ্ট কৰি আহিলে এইটোতো পচিবলো নহয় নহয়। তুমি হয় নহয় কোৱাচোন? ইমান গাঁওখনৰ ৰাস্তাটো বেয়া আৰু আজিৰ যুগত এনেকুৱা ৰাস্তা থাকিব পাৰেনে? মই ভাবিয়ে মাৰিব পৰা নাই। কোৱাটো হয় নে নহয় কোৱাচোন তুমি? মানে কি বুলি ক'ম আৰু, ইমান বেয়া ৰাস্তা। যিয়ে নহওক গাড়ীখন লগ কৰি থৈ আহিছো, চিন্তা কৰিব নালাগে। লাহে লাহে মানুহকেইটা গৈ পেলাই পিছত তেওঁলোকৰ জোৱাইকে ক'ব লাগিব গাড়ীখন লৈ যোৱা কথাষাৰ। ব'লা। আপুনি যিটো কথা ক'ব বিচাৰিছে মই গমেই পাইছো, মোৰ অসহ্য লাগি গৈছে। আপুনি যাওকচোন, গাড়ীখন ইমান দূৰত থৈ আহিছো, তৎক্ষণাৎ কোনোবা মানুহে বা অচিনাকি মানুহে যদি সেই গাড়ীখন বেয়া কৰোঁ বুলি ভাবে, তেওঁলোকে যদি সেই গাড়ীখন হেৰি কৰি দিয়ে, কিবা ধৰক দাগ চাগ লগাই দিয়ে, তেতিয়া কি হ'ব? মই সেই কথাটো ভাবি পেলাই ভাবিছো যে আপুনি যিটো কথা কৈছে ঠিক কথাই কৈছে। আৰু মানে মই জোৱাইকে সোনকালে গৈ ক'ব লাগিব যে গাড়ীখন লৈ অহা কথাটো। আৰু গাড়ীখন বুলিয়ে নহয়, গাড়ীখন অনাৰ কাৰণে আমাৰ সুবিধা হৈছে। এই গাড়ীখন নানাহেঁতেনতো আমাৰ সুবিধাই নহ'লহেঁতেন। কাৰণ কিয়নো ইয়াত দেখিলে চব খোজকাঢ়ি অহা যোৱা কৰি আছে, ৰাস্তাটো ভালেই নহয়। সেইটো কাৰণে মই বহুত ভাবিছো কথাষাৰ। আৰু আপুনি যিটো কথা কৈছে সত্য আৰু শুদ্ধ কথা কৈছে। আৰু বস্তুবোৰ তাত থাকিব, আমি সোনকালে যাওঁ বলক, দেৰি কৰিব নালাগে। ৰাস্তাটো একেবাৰে ভাল নহয়। আৰু আজি তালৈ গ'লে ভাল লাগিব, কাৰণ নাতিটোকো দেখা পাম নহয়, বহুত ভাল লাগিব। নাতিটো বাৰু মোক চিনি পায় নে নাপায়, বহুত দিন হ'ল আমি অহা, হয় নে নহয়? পালোহিয়ে, আৰু বেছি সময় নাই আৰু, বুজি পাইছিনে? সেয়া পালোহি, চাওক সিহঁতৰ গাঁও পালোহি। যিয়ে নহওক বহুত ভাল লাগে ন ফুৰিব আহিলে নিজৰ ল'ৰা ছোৱালীৰ ঘৰলৈ। এতিয়া বহুত দিন হ'ল, কিন্তু দিনক দিনে দেখিছো ৰাস্তা ঘাটো বেয়া হৈ গৈছে। আৰু এতিয়া ভালে বলক সোনকালে যাওঁ, একেবাৰে বোকা চোকা লাগি গৈছে ভৰি। ব'লা দেৰি নকৰিবা, আমি সোনকালে গৈ পেলাই ভৰি হাত ধুই লওঁগৈ, গোটেইবোৰ লেতেৰা লাগি গ'ল। ঘৰত কোনোবা আছে নে? ঘৰত কোনোবা আছে? হেৰা, তুমি এনেদৰে মাতিলে কেনেকে হ'ব? ঘৰত কোনোবা নাম কাঢ়ি মাতাচোন। মাইনা, মাইনা আছানে? আমিহে আহিছো, ওলাই আহা। গৈছো ৰ'ব। মাহঁত আহিলা? দেউতা আহিছা? আহক। বহকি মা। আপোনালোকে কথাষাৰটো কৈ আহিব পাৰে। মই লেতেৰা হৈ আছিলো। বিয়াখনত যাব লাগে, বিয়াখন যাব লগা কাৰণে এতিয়া তৎক্ষণাৎ এই কাপোৰযোকে পিন্ধি লৈছিলো। আৰু এওঁতো এতিয়া পথাৰত হাল বাই আছিলে গৈ। যিয়ে নহওক বাৰু, আহক। ল'ৰাটো স্কুলত গ'ল, অহাই নাই। হয় বুলিয়ে তুমি এইযোৰ কাপোৰ পিন্ধিহে বিয়ালৈ যাবানে? অন্তত পাটৰ চিট মুগা চিট পিন্ধি যাব লাগে। আৰু তোমালোকে এই কিনা চাদৰ মেখেলা পিন্ধিহে যাব ওলাইছা। আৰু তোমাৰ এতিয়া স্বামী জোৱাইটো এতিয়া পথাৰতে আছে। কি কৰি আছে পথাৰত? হাল বাই আছে। আগত দেউতাহঁতে যে চাব গৈছিলে, যাওঁতেচোন তোমালোকৰ ঘৰত বিল্ডিং ঘৰ আছিলে। এতিয়া কি কাৰণে এনেকুৱা অৱস্থা? হয়তো তেওঁলোকে চাব যাওঁতে মই তেওঁলোকৰ এতিয়া বিল্ডিং ঘৰ আৰু এফালে সিহঁতৰ মাটি সম্পত্তিবোৰ দেখিহে মই তোমাক বিয়া দিছিলো, তুমি ভালদৰে থাকিব পাৰিবা বুলি আৰু তেওঁলোকৰ লগত, আৰু তুমিয়ে ৰাজৰাণী হৈ থাকিবা বুলি। এতিয়াতো অৱস্থাটো চব বেলেগহে দেখিছো। গোটেইবোৰ লেতেৰা চেতেৰা, গোটেই ঘৰ অৱস্থা নাই, গোটেইবোৰ কি যে কৰি ফুৰিছা। ছাগলী পুহিছা, গৰু পুহিছা, গোবৰ চাবানে হাৰি চাবা। তুমি এনেকুৱা অৱস্থা হৈ গ'লা গনে, মই ভবাই নাই। আচৰিত দেই, কি কাৰণে এনেকুৱা হৈ গ'লা বাৰু? আৰু এতিয়া তোমালোকক যে এনেকে দিছে শহু শাহুসকলে বিয়ে নিয়ে, কি কাৰণে দিলে? তোমালোককতো অন্তত পকী ঘৰটো দিব লাগিছিলে। দেউতা, মা, সেইবোৰ বাদ দিয়ক, সেইবোৰ হ'ব বাৰু, সেইবোৰ পিছতো কথা পাতিব পাৰিম। আপোনালোকে আহক, আহি পেলাই অলপ বহি লওক, বহি লোৱাৰ পিছত সকলো কথা পাতিম। এতিয়া আৰু থিয়ৰি এইবোৰ কথা পতাৰ সময় নহয়। আৰু এতিয়া মানুহজন
হাল বাই আছে, আহিব হ'বই চাগে। কিন্তু এতিয়া ধৰক কি ক'ব আৰু, কপালতে এইটো নাছিলে আৰু। এতিয়া আপোনালোকে যেতিয়া ঘৰ চৰ চাইহে দিছিলে, তেতিয়াতো আমি ক'বই পৰা নাছিলো। যেতিয়া দেউতাকহঁতে ভাগ কৰি 3টাকে ল'ৰা ছোৱালীক দিলে, দিয়াৰ পিছত আৰু এতিয়া আমাৰ আকৌ মাটিবোৰ কিনি দিলে, দিয়াৰ কাৰণে এতিয়া কৈছে ঘৰ বনাই লওঁ। ঘৰ বনাই ল'বৰ কাৰণে যাওঁতে আৰু কি হ'ল, আমাৰতো যুগুত কৰা নাছিলে পইচা, যাৰ বিনিময়ত আমাৰ এনেকুৱা অৱস্থা হৈছে। আৰু এনেকেতো চলি থাকিব লাগিব। এতিয়া তেওঁলোকৰ যাৰ চাকৰি আছে সিহঁতৰতো অৱস্থা ভালে হৈছে, সিহঁতে এতিয়া তাত ঘৰ লাগে। এতিয়া আমি যদি দিনটো খাবৰ কাৰণে নাপাওঁ, হাল বাব লাগে, বিল্ডিং ঘৰটো লৈ কিবা দিন আমাৰ অৰ্থ আছে। গতিকে সেইবোৰ কথা এতিয়া বাদ দিয়ক, আহক ভিতৰলৈ আহক আপোনালোকে। এতিয়া অলপ বহি লৈ হাত ভৰিখন ধুই লওক। তথাপিও সেইটো কথাটো ভাল কথা নহয়। এতিয়া তোমালোকৰ ঘৰত এতিয়া বহি পেলাই হাত ভৰি ধুব কাৰণে অলপ বেয়া লাগিছে, কাৰণ তোৰ নিজৰ হলেও সত্য। এতিয়া গোটেইটো লেতেৰা কৰি ৰাখিছা, তুমি আগত গোবৰে নালাৰা, ইয়াতে কামেই নকৰা, একে চকীখনৰ ওপৰতে একেবাৰে চব জোতাই থাকিব লাগে। মইতো আগত তোমাক জোতাই দিব লাগে, তেতিয়াহে তুমি হেৰি কৰা। এতিয়া তুমি এইবোৰ কাম কৰিছানে? এতিয়া সেইটো কাৰণেহে ভাল লগা নাই। মই সেই কথাৰ কাৰণে তোমাক কথাটো কলো দেই, তুমি বেয়া নাপাবা। মইতো যেতিয়া জোঁৱাইক সুধো, জোঁৱাইটোতো চাকৰিয়ে আছিলে, চাকৰিটো কি হ'ল, চাকৰি কি মানে? আৰু এতিয়া আচৰিত পাইছো দেই, মই ইমান 7 বছৰ মূৰত অহাৰ পিছত তোমালোকৰ খা খবৰ এটাও নাই আৰু ফোন এটাও নকৰা হ'লা। মই সেইকাৰণে ভাবিছিলো বহুত দিনৰ মূৰত গৈছো, তেতিয়াই কিবা এটা হয় যদি হওক সেইবুলি আহিছো, তোমালোকৰ চব কিবাহে দেখিছো। এইটোতো ভাল কথা নহয় ন। আৰু এতিয়া জোঁৱাই হাল বাই আছে, চাকৰি মানে কি? একো কথাই মই বুজি নাপালো, কি কাৰণে এইবোৰ হৈছে। নহয় দেউতা, জোঁৱাই সেই ঘৰ মানুহৰ, এতিয়া যাৰ ঘৰলৈ আপুনি বিয়া দিছিলে সেই ঘৰ মানুহৰ তুলনীয় পুত্ৰ হয়। তেওঁ সিহঁতৰ নিজৰ পুতেক নহয়। যেতিয়া আপুনি বিয়া দিছিলে সিহঁতে ল'ৰা বুলি কৈ দিছিলে, তেতিয়া আপুনি বিয়া দিওঁতে তেতিয়া ঠিকে আছিলে। যেতিয়া মই আহিলো, মোৰ ল'ৰা ছোৱালীৰ সন্তান হ'ল, মোৰ যেতিয়া হ'ল হোৱাৰ কাৰণে এতিয়া সিহঁতে কিয় ৰাখিব লোকৰ ল'ৰা হেৰিত? জোঁৱাই থাকে এক্সট্ৰা কৰি ঘৰটো উলিয়াবলৈ দিলে, আৰু তেওঁলোকৰ এতিয়া দিয়াৰ কাৰণে আমিতো ওলাই আহিব লগা হ'ল। আৰু তেওঁলোকৰ ল'ৰা ছোৱালী নহয়, তেওঁ কাম কৰা মানুহে আছিলে তাত। গতিকে এতিয়া আমি ইয়াত আছো আৰু মই এই কথাষাৰবোৰ আপোনালোক কেনেকে কওঁ? আপোনালোকে লোভত পৰি আপোনালোকে এতিয়া নিজৰ সমান সমমৰ্যাদাৰ মানুহ বিচাৰি ঘৰ, বিল্ডিং ঘৰ, চাকৰি থকা এইবোৰ বিচাৰি দিছিলে, কিন্তু এতিয়া পৰিণতিটো সেইটোহে। গতিকে মই আৰু কি ক'ম আৰু, মই এতিয়া আপোনাক ফোন কৰিবলৈ ক'ব নোৱাৰো, দেউতা মোক আপুনি যাক ঘৰত চাই দিছিলে সেই ঘৰ অৱস্থা এনেকুৱা। মই এনেকুৱা আপোনালোক যিকোনো কথা ক'ব নোৱাৰো। গতিকে মই আৰু নকৈ পেলাই মই এনেকে আছো আৰু। নহয় আই, মই সেইটো কাম মই নাজানো, সেইটো মই ভুলতে হ'ল। কাৰণ যিটো দেখাই বা যিটো দেখা পাইছিলো সেইটো বুলিয়ে ভাবিছিলো সঠিক, কিন্তু দেখা বস্তুবোৰ সঠিক নহয়, মই এতিয়াহে গম পাইছো। কিন্তু মোৰ কাৰণে তোমাৰ জীৱনটো যে এনেকুৱা হ'ল, মই নিজকে বহুত দুখ লাগিছে। কাৰণ কি কৰিম কি নকৰিম এতিয়া মই উপায়হীন হৈ পৰিছো। যিয়ে নহওক বাৰু, জোঁৱাইহেঁতেন থকাহেঁতেন ভাল লাগিলহেঁতেন। তেওঁ এতিয়া পথাৰৰ পৰা কিমান দেৰি আহে চিন্তা কথা। ৰ'ব, তথাপি মই ভাবি চাওঁ বাৰু কি কৰিব পাৰো। এই গাড়ীখন মই ভাবিছিলো তাতে আছিলে, গাড়ীখন তেওঁ লৈ আহিব লাগিছিলে। সেই তাতে বস্তুবোৰ আছিলে আমাৰ, সেইটো কাৰণে মই ভাবিছিলো জোঁৱাই আহিব পাৰিব নে নোৱাৰিব। এতিয়া জোঁৱাই যেতিয়া দেৰিয়ে হ'ব, তেন্তে হ'ব দিয়া আৰু। একো নাই দেউতা, সেইটো চিন্তা কৰিব নালাগে। আপোনালোক অলপ ফ্ৰেছ হৈ লওক, সেই তাতে আপোনাৰ কেৰাহীটোতে আপোনালোকৰ পানী আছে, হাত ভৰিবোৰ ধুই লওক। আৰু আমি মানে ৰেগুলাৰ পানী নাপাওঁ, আমি আমাৰ টাইম মতে মানে গাঁও অঞ্চলত আমাৰ পানী দিয়ে, দিনটোত 2বাৰ পানী দিয়ে। গতিকে পানীখিনি ধুই ৰাখোঁ। আৰু এতিয়াতো আপোনালোকে এইটো ইয়াত তাত থকা আৰু ঘৰত থকা আৰু ইয়াত থকাটো বহুত পাৰ্থক্য ন। গতিকে আপোনালোকে ইয়াত 2 দিন নহওক 5 দিন হওক, যিমান দিনে নহওক আপোনালোকে অলপ মানে এডজাষ্ট হ'ব লাগিব। কাৰণতো আমাৰ তাত এতিয়া তোমাৰ ফোন কৰাৰ লগে পানী আৰু নিজৰ ঘৰত টেপ আছে, সেই সুবিধাবোৰ ইয়াত নাপাব দেউতা। গতিকে যিয়ে নহওক তাতে হাত ভৰিখন ধুই লওক, মই একাপ চাহ বনাওঁ, আপোনালোকে চাহকাপ খাব, খাই লোৱাৰ পিছতে চাগে জোঁৱাই আহি পাবহি। অলপ ধৈৰ্য ধৰিলে হ'ল দেউতা। তুমি যিটো কথা কৈছা এইটো ভালে কৰিছা, কিন্তু মনটো বহুত দুখ লাগে। এতিয়া আমি কেনেকে আছো আৰু তুমি এনেদৰে থাকিলে বেয়া লাগে নহয়। এতিয়া মাটিটো বা অৱস্থা কেনেকুৱা হৈ আছে, মাটিটো এতিয়া ক'ত গ'ল? আৰু এতিয়া মোৰ মানে সেইটো কথা কাৰণে বেয়া লাগি আছে। নাই, ৰাতিটো স্কুলত গ'ল, আহিব বাৰু। আপোনালোকে অলপ ৰেষ্ট লওক, ৰেষ্ট লোৱাৰ পিছত আপোনালোকে তেতিয়া কিবা এটা খাব, খাই পেলাই ক'ব বাৰু। হ'ব বাৰু, এতিয়া ৰেষ্ট লৈ লওক অলপ সময়।